জাহাংগীৰ হুছেইনক কত হত্যা কৰা হৈছিল সুনীল গগৈ কোন ঠাইৰ পৰা নিৰুদ্দেশ হৈছিল আজি সেই সম্পৰ্কে ঠাইসমূহ আপোনালোকৰ আগত দেখুৱাবলৈ আগবাঢ়িছো আপোনালোকৰ বাবে লৈ আহিছো এটা সুন্দৰ প্ৰতিবেদন প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰতিবেদনটো শেষলৈকে চাব আৰু প্ৰতিবেদনটো দেখুৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিছো যে যদি আপুনি নতুনকৈ আহিছে চেনেলটোলৈ তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহলে পলম নকৰো আহক জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ লগতে সুনীল গগৈ নিৰুদ্দেশ হোৱা ঠাইখিনি চাওঁ কাণ্ডই বুলি কক আপুনি যি নামেৰে অভিহিত কৰিব বিচাৰে তাকেই ক'লে এক প্ৰকাৰ হিহৰিত হৈ উঠে লখিমপুৰৰ এই বৃহৎ অঞ্চল হয় মই এই মুহূৰ্তত সেই স্থান টুকুৰাত উপস্থিত আছো যি স্থান টুকুৰাত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল এজন লোকক হাত ভৰি কাটি শিৰচ্ছেদ কৰি অগ্নিদগ্ধ কৰি দিয়া হৈছিল তাৰ পিছত জুইত দগ্ধ অৱস্থাত মৃত অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ হ'ল এই সমগ্ৰ ঘটনাৰ সৃষ্টি এই স্থান টুকুৰৰ পৰা হৈছিল যিটুকুৰা স্থানত এই মুহূৰ্তত মই উপস্থিত আছো এই স্থান টুকুৰাৰ ঘটনাৰ সবিশেষ বৰ্ণনা কৰিম তাৰ বাবে আপোনালোকক মই উভতাই আপোনালোকক ৰোমাঞ্চিত কৰিব বিচাৰিছো 21টা দিন পূৰ্বৰ সেই ঘটনা এই বিশেষ ফেচবুক আৰু ইউটিউব লাইভৰ জৰিয়তে মই দীপাংকৰ দাসে আপোনালোকক স্বাগতম জনাইছো আৰু এই বিশেষ সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব লখিমপুৰৰ ঢকুৱাখনাত কি হৈছিল 21 দিন পূৰ্বে কিছু আগুৱাই আহিছো আৰু মোৰ লগত সিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকা আছে আৰু অঞ্জন ডেকাই দেখুৱাব যে এই মুহূৰ্তত মই সেই গাঁওখনত উপস্থিত আছো যিখন গাঁৱৰ পৰা সুনীল গগৈয়ে বিলং কৰিছিল অৰ্থাৎ সুনীল গগৈৰ সেই গাঁওখনৰ পৰাই নিজৰ যি ঠিকাদাৰী তেওঁৰ যি পেছা য'ৰ পৰা তেওঁ আৰম্ভ কৰিছিল সেই গাঁওখন যিখন গাঁৱত তেওঁৰ পৰিয়াল আছিল যিখন গাঁৱত তেওঁৰ ঘৰ আছিল পৰিয়ালত পত্নী পুত্ৰ কন্যা মাতৃ গতিকে সেই কিগৰাকী সদস্যক বৰ্তমান এৰি কিন্তু সুনীল গগৈ বৰ্তমান ক'ত আছে এই ধৰণৰ প্ৰশ্নৰ উত্তৰ কিন্তু বৰ্তমান আৰক্ষীৰ হাততো নাই স্বয়ং ডিজিপি জিপি সিং আহিছে এই গাঁওখনলৈ মন্ত্ৰী ৰণোজ পেগু আহিছে সিআইডিৰ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া এই স্থানত আহি তেওঁলোকে বিভিন্ন ঘটনাৰ পৰিঘটনাৰ তেওঁলোকে যি পৰিস্থিতি তেওঁলোকে বুজ ল'বলৈ সক্ষম হৈছিল কিন্তু 1 তাৰিখে নিশা প্ৰবল বৃষ্টিপাত ধাৰাসাৰ বৰষুণ আছিল তেনে সময়তে সন্ধিয়া প্ৰায় গভীৰ হৈ আহিছিল নিশাত এতিয়া প্ৰায় 8 বাজি উকলি গৈছিল আৰু সেই সময়তে এই স্থানত এটা মৃতদেহ জ্বলি আছিল আৰু এই মৃতদেহ জ্বলি থকাৰ তথ্য ইতিমধ্যে দৃশ্য এই গাঁওবাসীয়ে খুব ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিল স্বয়ং সুনীল গগৈৰ পৰিয়ালে এই স্থানলৈ আহি সেই মৃতদেহ জ্বলি থকাৰ যি ছবি তেওঁলোকে নিজ চকুৱে দেখিবলৈ সক্ষম হৈছিল কিন্তু সেই স্থানত বৰ্তমান আৰক্ষীয়ে ক্ৰাইম সিন ক্ৰিয়েট কৰিছে তেওঁলোকে ভিতৰত হয়তো প্ৰৱেশৰ বাবে তেওঁলোকে কিছু সীমা নিৰ্ধাৰণ কৰি দিছে কিন্তু সেই সীমাৰ যদি ভিতৰৰ পৰা আমি বাহিৰত থাকি যদি ভিতৰৰ পৰিৱেশ আপোনালোকক বৰ্ণনা কৰোঁ তেতিয়াহ'লে আপুনি 4টা খুঁটা সংযোগী থকা এখন আপুনি চালি দেখিবলৈ সক্ষম হ'ব তাৰ এডাল বৃক্ষ অৰ্থাৎ গছ এডাল আছে আৰু সেই গছডালৰ তলতে ঠিক 8 বজাত সেই জুইৰ সূত্ৰপাত হৈছিলে কিন্তু তাৰ প্ৰাক মুহূৰ্তত যেটো অনুমান কৰা হৈছে যেটো ৰিপৰ্টত যেটো কথা কোৱা হৈছে যে লোকজনক প্ৰথমে শিৰচ্ছেদ কৰা হৈছিল লোকজনক মূৰৰ পিছপিনে লাঠিৰে আঘাত কৰা হৈছিল আৰু তাৰ পিছত তেওঁৰ হাত ভৰি কাটি পেলোৱা হৈছিল প্ৰথম অৱস্থাত গম পোৱা হৈছিল যে হেয়া সুনীল গগৈ অতি নিৰ্ঘংকভাৱে হত্যা কৰা হৈছিল আৰু সেই মৰ্মে পৰিয়ালৰ লোকে সুনীল গগৈৰ মৃতদেহ বুলি ভাবি তেওঁলোকে সৎকাৰৰ কাৰ্য ইতিমধ্যে সমাপন কৰিছিলে হেয়া আছিল 1 তাৰিখৰ ঘটনা অৰ্থাৎ 1 তাৰিখে ৰাতি 8:30 বজাৰ পৰা এই ঘটনা সমগ্ৰ গাঁওজুৰি বিয়পি পৰিল খবৰ বিয়পি পৰাৰ লগে লগে নিশা প্ৰায় 2:30 বজাত ঘটনাস্থলীত প্ৰায় আৰক্ষী আহি উপস্থিত হৈছিল আৰু তাৰ পিছত মৃতদেহ আৰক্ষীয়ে চম্জি লৈছিল পৰৱৰ্তী সময়লৈ যেতিয়া দিন বাগৰে 13 দিনত হয়তো সকাম বা পৰিয়ালে যি ধৰণৰ এটা কাজকৰ্ম কৰে সেই ধৰণৰ কাজকৰ্মৰ মাজত পত্নীয়ে বগা সাজ পিন্ধি কপালৰ পৰা সেন্দুৰ মচিবলৈ সক্ষম হৈছিল পুত্ৰই আনকি মুণ্ডন কৰাৰ নিচিনা এটা কাৰ্য সংঘটিত হৈছিল আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আমাৰ লখিমপুৰ জিলাৰ ব্যুৰো আমাৰ সহযোগী সাংবাদিক সঞ্জীৱ লাহন আৰু সঞ্জীৱ দাৰ পৰা মই পোনপটীয়াকৈ সেই লোমহৰ্ষক ঘটনাৰ কিছু আৰৰ খবৰ জানিবলৈ চেষ্টা কৰিম সঞ্জীৱ দা খুব লোমহৰ্ষক কাৰণ আমি যি ঠাইত বৰ্তমান উপস্থিত আছো এই গাঁওখনৰ এই স্থানটুকুৰাতে সেই ঘটনা সংঘটিত হৈছিল য'ত স্নিফাৰ ডগে পৰিভ্ৰমণ কৰিছিলে কৰি তেওঁ এটা স্নিফাৰ ডগে এটা ইংগিত দিব বিচাৰিছিলে কিন্তু সকলো ঘটনাৰ পৰা কিছু আঁতৰত থাকি পৃথকভাৱে আৰক্ষীয়ে নিজৰ অনুসন্ধান আৰম্ভ কৰিলে শেহতীয়া ৰিজাল্ট আমাৰ চকুৰ সন্মুখত আচলতে ঢকুৱাখানাৰ সাপতীয়া চেতিয়া গাঁৱৰ এই নাহৰণি চুকটো এটা বৌদ্ধ ভূমি
এটা বধ্যভূমিত পৰিণত হৈছে আমি যিডোখৰ জেগাৰ সন্মুখত ৰৈ আছোঁ এই জেগাকণে হ'ল বধ্যভূমি আৰু ইয়াতে বধ কৰা হ'ল জাহাংগীৰ বা সুনীল গগৈ প্ৰথম অৱস্থাত সুনীল গগৈ বুলি ভবা হৈছিল তাৰপিছতে পৰৱৰ্তী সময়ত DNA পৰীক্ষাৰ ফলাফল অহাৰ পিছত প্ৰমাণ হ'ল যে মৃতদেহটো জাহাংগীৰৰ এতিয়া দৰ্শকসকলক মই বুজাই দিব বিচাৰিছোঁ যে DNA ৰিপৰ্টৰ সত্যতা আহিল 18 তাৰিখে অৰ্থাৎ 1 তাৰিখে সেই নৃশংস হত্যাকাণ্ড আৰু তাৰ পিছত 18টা দিন পিছত স্পষ্টতাৰে ফৰেনচিকৰ ফালৰ পৰা কোৱা হ'ল যে যিটো DNA ৰিপৰ্ট এই ৰিপৰ্টৰ মতে সেই মৃতদেহটো আছিল জাহাংগীৰৰ অৰ্থাৎ সুনীল গগৈ এগৰাকী প্ৰতিষ্ঠিত তেওঁ এগৰাকী ঠিকাদাৰ প্ৰায় 1.5 কোটি টকাৰ তেওঁ কেইবাটাও প্ৰকল্পত তেওঁ নিজে প্ৰত্যক্ষভাৱে জড়িত হৈ কামত তেওঁ নিয়োজিত হৈ পৰিছিল আৰু তেওঁক সকলো কামত সহায় সহযোগিতা আগবঢ়াইছিল জাহাংগীৰ হুছেইন নামৰ এজন ধুবুৰীৰ লোকে যোৱা 5 বছৰ ধৰি সুনীলৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্ক তেওঁৰ ব্যক্তিগত কাম কাজ চাই কেৱল সেয়াও নহয় সুনীলে আনকি তেওঁৰ ঘৰৰ চৌহদৰ ভিতৰত জাহাংগীৰক থকাৰ বাবে এটা বাসগৃহ সাজি দিছে গতিকে খুব এটা সুন্দৰ সম্পৰ্ক ঘাট সংঘাত থাকেই কিন্তু কিদৰে শত্ৰুই টাৰ্গেট কৰিলে জাহাংগীৰ বুলি ভাবি সুনীলক টাৰ্গেট কৰিলে নে কি হ'ল গোটেই আক্ৰমণকাৰী কি মটিভটো কি আছিল মই আপোনাৰ আগত আৰু অকণমান সবিশেষ মই তথ্য সহকাৰে দিন উল্লেখ কৰি ক'ব বিচাৰিছোঁ যে চাওক জয়ন্ত গোস্বামী প্ৰথম ক'বই লাগিব নাম জয়ন্ত গোস্বামী গ্ৰেপ্তাৰ হোৱাৰ পিছত সম্পূৰ্ণ 18 দিন সুনীল গগৈ আছিলে গুৱাহাটীৰ এখন হোটেলত তাৰপিছত আহি ঘৰত উপস্থিত হৈছিলে সি 28 তাৰিখে 28 মেত উপস্থিত হৈছিলে 28 মেত উপস্থিত হোৱাৰ পিছত 1 জুনৰ 8 বজাৰ পৰা 2 জুনৰ 1:30 বজাৰ ভিতৰত এই ঘটনাটো সংঘটিত হৈছিলে আৰু তাৰপিছত 2 জুনত আহিছিলে ফৰেনচিক আৰু CID দল এই স্থানত আসলতে ঠা খাই আছিলে সংযুক্তা পৰখৰ আহিছিল সুধাকৰ সিং আহিছিলে দেখিছিলো এদিন পিছত DGPও আহিছিল 3 জুনত এই স্থানলৈ DGP আহিছিলে DGP আহি সমগ্ৰ ঘটনাটো নিজেই নিজ চকুৰে পৰ্যবেক্ষণ কৰি সেই জেগাটোলৈ গৈছিলে বা দাঁতি কাষতে থকা যি পুখুৰীটোত মৃত কাৰোবাৰ মুণ্ড এটা পৰি আছে বুলি ভবা হৈছিল তালৈ গৈছিলে সুনীল গগৈ ঘৰলৈ গৈছিলে ঘৰলৈ গৈ সান্তনাবাদী সোমাইছিলে তাৰপিছত আৰু এটা কথা মন কৰিব DGPৰ পিছতে 4 জুনত সেইদিনা আছিলে 4 জুনত দিছিলে নিৰ্বাচনৰ ফলাফল আছিলে কিন্তু সেইদিনা আমি ভাবিছিলো নিৰ্বাচনী ফলাফল আহিব তাৰে মাজত অসমৰ ৰাইজ ব্যস্ত হৈ থাকিব সুনীল গগৈ আৰু জাহাংগীৰৰ বিষয়টো অপ্ৰাসংগিক হৈ থাকিব কিন্তু সেয়া নহল 18 তাৰিখৰ সম্পূৰ্ণ ৰিজাল্ট আমি পালো আৰু যদি চাও তেতিয়াহ'লে 28 তাৰিখে ঢকুৱাখানালৈ বেক হোৱা সুনীল গগৈয়ে 3টা দিন তেওঁ ঘৰত থাকিলে হঠাৎ 30 তাৰিখৰ নিশাৰ পৰা জাহাংগীৰ নাইকিয়া হৈ পৰিলে 4 জুনত আৰু এটা ডাঙৰ ঘটনা হৈছিলে প্ৰথম ফৰেনচিক টিম আহি ইয়াত নমুনা সংগ্ৰহ কৰি যোৱাৰ পিছত দ্বিতীয়জন কেশৱ কুমাৰ এজন দেশৰ আগশাৰীৰ ফৰেনচিক বিশেষজ্ঞ তেখেত আহি 4 জুনত আহি পুনৰ নমুনা সংগ্ৰহ কৰিছিলে আৰু তেতিয়াৰ পৰা সমগ্ৰ ঘটনাটো অনুমান কৰা হৈছে ইউটাৰ্ণ তেতিয়াৰ পৰা লৈছিলে কেশৱ কুমাৰে আহি এই স্থলীৰ পৰা প্ৰথমটো টিমে যিডাল বেল্টৰ ভিত্তিত জাহাংগীৰৰ ভাতৃৰ পৰা DNA নমুনা সংগ্ৰহ কৰিছিলে যিডাল বেল্টৰ ভিত্তিত সেই বেল্টৰ টুকুৰাটো কিন্তু 4 জুনত কেশৱ কুমাৰে এই স্থানৰ পৰা যেটো স্থান আমি ইয়াৰ পূৰ্বে দেখুৱাইছিলো 2 আৰু 3 তাৰিখে আৰক্ষী এটা ডাঙৰ ভুল কৰিছিল সেই ভুলৰ হয়তো পৰিণাম আজি সুনীল গগৈৰ পৰিয়ালে ল'বলগীয়া হৈছে কাৰণ পুনৰ কৈছো যে সুনীল গগৈ বুলি প্ৰথমে সন্দেহ কৰা হৈছিল কাৰণ মৃতদেহৰ কাষতে অৰ্থাৎ মই যদি কওঁ অলপ বৰ্ণনা কৰি দিয়ক আপুনি মই দেখুৱাইছো মই পুনৰ খুব কম সময়ত কি পাইছিলে চেণ্ডেল কোড আছিল টৰ্চ লাইট কোড আছিল কাপোৰ আছিল মই মোৰ সহযোগী অঞ্জনক মই দেখুৱাবলৈ অনুৰোধ কৰিম মই য'ত আঙুলি যোৱা দেখুৱাইছো এই স্থানত সুনীল গগৈ চেণ্ডেল দুপাত পৰি আছিলে উশৃংখলভাৱে এপাতৰ পৰা এপাতৰ দূৰত্ব আছিল প্ৰায় 1.5 মিটাৰ অৰ্থাৎ হুলুকাই থৈ যোৱা নাছিল অৱশ্যেজন চেণ্ডেলযোৰ হুলকি গৈছিল তেনেকুৱা এটা প্ৰতিচ্ছবি আছিল তাৰ ঠিক অলপ দূৰত এই কচুখিনিৰ ওচৰত পৰি আছিল টৰ্চ লাইটটো জ্বলি আছিল কিন্তু পুৱালৈকে যেতিয়ালৈকে ডেড বডিৰ ওচৰলৈ মৃতদেহৰ ওচৰলৈ মানুহ আহিছিলে তেতিয়ালৈকে জ্বলি আছিল তাৰ পৰা সেই চালিখন যে দেখিছোঁ আমি এতিয়া টিঙৰ চালিখন যিখন চালি নেকি সাধাৰণতে যিখন চুম মুগা পালকসকলে তাত বহিবলৈ ব্যৱহাৰ কৰে এইখনত সেইকাৰণে বনাইছিলে চালিখনৰ ঠিক শেষৰ খুঁটাটোৰ কাষতে সুনীল গগৈ টি-চাৰ্টটো পোৱা গৈছিল আৰু তাৰ ঠিক 1 মিটাৰ মানৰ দূৰত্বত জুইকুৰা জ্বলি আছিল যিকুৰা জুইত নেকি এটা মৃতদেহ সেইটোৱে সন্দেহ কৰা হৈছিল কাৰণ পুনৰ কৈছো যে ধাৰাসাৰ বৰষুণ আছিলে তেতিয়া নিশা প্ৰায় 8 বাজি উকলি গৈছিল সময় আৰু যি উদ্দেশ্যে তেওঁলোকে ইয়ালৈ অহাবলৈ গৈছিল কাৰণ প্ৰায় সংখ্যক গাঁওবাসীয়ে ইয়ালৈ আহে কাৰণ ভেকুলী ওলোৱা বতৰ আৰু ভেকুলীক খাদ্য হিচাপে ভক্ষণ কৰিবলৈ তেওঁলোকে এটা চিকাৰৰ বাবে তেওঁলোকে ওলাই আহে সেয়া আমি জনজাতীয় কথাৰ প্ৰাসংগিকতা আমি বিষয়টো উত্থাপন কৰিছো আৰু হাতত লাঠি লৈ আহিছিল কাৰণ আক্ৰমণ কৰি ভেকুলীক মাৰিব কিন্তু সেই পাত লাঠিৰে আমি এটা অনুমান কৰিছো আৰক্ষীয়ে সেই কথাটো স্পষ্টতাৰে বৰ্তমান তেওঁলোকে যাব পাৰিছে বা ষ্টাডি কৰিছে যে প্ৰথমে লাঠিৰে মূৰৰ পিছপিনে হয়তো আক্ৰমণ কৰিছে
আৰু সংযোগ কৰি দিছো যে জুইকুৰাত যিকুৰা জুইত নেকি মৃতদেহটো জ্বলি আছিল এখন তীক্ষ্ণ মিট পৰি আছিল দা দেখিলে ইমানেই তীক্ষ্ণ আছিল দেখিলে গাৰ নোম শিয়ৰি উঠে সেই দাখনৰে হিৰ'ছেট কৰা নিশ্চয় সকলোৱে অনুমান কৰিছে সেই দাখন জুইত কিয় পেলাই দিলে হত্যাকাৰীয়ে বৰষুণ আছিলে কেমিকেল ইউজ কৰাৰ কথা কোৱা হৈছে যে মৃতদেহটো খুব নৃশংসতাৰে আক্ৰমণ কৰা হৈছিলে কাৰণ আপোনালোকে লক্ষ্য কৰক যে প্ৰথমে মৃতদেহটোক হত্যাৰ ৰূপ দিয়া হৈছে তাৰপিছত হাত ভৰি কাটি পেলোৱা হৈছে এই মুহূৰ্তলৈকে সেই ছিন্নমুণ্ড উদ্ধাৰ হোৱা নাই গতিকে এই গোটেই বিষয়টোক লৈ আৰক্ষী বিভাগত পৰিছিলে কিন্তু 18 তাৰিখে গোটেই ছবিখন স্পষ্ট হ'ল 18 তাৰিখে নহয় 15 তাৰিখৰ পৰা বিভিন্ন মাধ্যমত যে মৃতদেহটো সুনীল গগৈ নহয় সেয়া প্ৰচাৰ হৈছিল আনুষ্ঠানিকভাৱে নহয় আৰক্ষীৰ মাজৰ কোনো লোকে হয়তো লিক আউট কৰিছিলে তাৰ মাজতে 18 তাৰিখে লখিমপুৰৰ যিগৰাকী আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে আৰু প্ৰেছ মিট যোগে সংবাদমেল যোগে ঘোষণা কৰিছিলে আনুষ্ঠানিকভাৱে যে মৃতদেহটো আগতে আমি অনুমান কৰাৰ দৰে সুনীল গগৈ নহয় সেইটো জাহাংগীৰৰ ডিএনএ লগত মেটচ হৈছে অৰ্থাৎ জাহাংগীৰৰ মৃতদেহ কিন্তু মুণ্ডটো আমি কৈ থাকিম দৰ্শকসকলৰ সুবিধাতে আপোনালোকে চাই আছে এই বিশেষ ইউটিউব ফেচবুক লাইভ আৰু আপোনালোকে বিভিন্ন কমেণ্টছ কৰি আছে আৰু সঁচাকৈ খুব দুখ লগা ঘটনা আৰু এই ঘটনাৰ যি বৰ্ণনা আমিও কৰি এক প্ৰকাৰ যেন এনেকুৱা অনুভৱ হৈছে যে খুব সঁচাকৈ অবৰ্ণনীয় অশোভনীয় যি আপুনি নকওক কিয় কিন্তু পৰিৱেশ দেখুৱাই থাকিম আমি কথা পাতিম আৰু চাওক যে যিটো স্থান আমি দেখুৱাই আছো প্ৰথম অৱস্থাত দিবাংকৰ অকণমান সময় আকৌ মই পুনৰাবৃত্তি কৰিব বিচাৰিছো কিয় প্ৰথমতে ভবা হৈছিল যে মৃতদেহটো সুনীল গগৈ তাৰ কাৰণ তিনিটা আছিলে যে প্ৰথমতে এই স্থানতে সুনীল গগৈ চেণ্ডেলযোৰ সুনীল গগৈ টৰ্চটো আৰু সুনীল গগৈ পৰিধান কৰা ব্যৱহাৰ কৰা টি চাৰ্টটো পোৱা গৈছিলে গতিকে স্বাভাৱিকতে প্ৰাথমিকভাৱে সকলোৱে ধাৰণা কৰি লৈছিলে সুনীল গগৈ মৃতদেহ হ'ব পাৰে আৰু তাৰ উপৰিও সুনীল গগৈৰ লগত শত্ৰুতা যথেষ্ট লোকৰ আছিলে যথেষ্ট লোকৰ মানে এইটো কাৰণে কৈছো যে জয়ন্ত গোস্বামী গুৱাহাটীত এৰেষ্ট হ'ল বিভিন্ন সংখ্যক বিল বন্ধ হৈ গ'ল লখিমপুৰৰ আৰু তেতিয়া তাৰ পৰাই সকলোৱে অনুমান কৰিছে যে হয়তো সেইকাৰণে সুনীল গগৈক টাৰ্গেট কোনোবাই কৰিব পাৰে স্বাভাৱিক ধাৰণা সেইটো কোনোবাই কাৰোবাক শত্ৰুতা কৰিলে হত্যা পৰ্যন্ত কৰিব পাৰে কাৰণ লাখ লাখ টকা ঠিকাদাৰসকলৰ ফচি গ'ল গতিকে প্ৰাথমিক পৰ্যায়ত সকলোৱে ধাৰণা কৰি লৈছিলে যে এইটো সুনীল গগৈ মৃতদেহ ডিএনএ টেষ্ট অহাৰ পিছত আচল কথাটো আৰম্ভ হৈছে আৰু তাৰপিছতে আৰক্ষী আপোনাৰ বৰ্তমানৰ যিখিনি ৰুল তেওঁলোকে আৰক্ষীয়ে প্লে কৰি আছে সেইখিনি আপুনিও দেখি আছে ময়ো দেখি আছো আমি দাৰাৰ বাতৰি দাৰে দৰ্শকসকলক আমাৰ মাধ্যম যিকেইটা আছে গোটেইকেইটাৰ জৰিয়তে আমি দেখুৱাবলৈ যত্ন কৰিছো কিন্তু এইখন বদ্ধ ভূমিতে বধ কৰা হ'ল এইটোৱে কৈছো কেৱল নিউজ 18 অসম নৰ্থ ইষ্টে আমি আপোনালোকক লৈ যাব বিচাৰিছো যে 21টা দিন পূৰ্বে কি হৈছিল কাৰণ যিটুকুৰা স্থানৰ পৰা এই সমগ্ৰ ঘটনাৰ সূত্ৰপাত হৈছিলে সেই ঘটনাৰ স্থলীত এই মুহূৰ্তত আমি নিউজ 18 আহি উপস্থিত হৈছো আৰু আমি সঞ্জীৱ লাহন আৰু মই দীপাংকৰ আছে আপোনালোকক এই বিশেষ লাইভৰ জৰিয়তে আপোনালোকক এবাৰ ৰোমন্থিত কৰিব বিচাৰিছো যে সঁচাকৈ লখিমপুৰত সংঘটিত হোৱা এই লোমহৰ্ষক ঘটনাই কিন্তু এই মুহূৰ্ততো প্ৰতিটো মুহূৰ্ততে কিন্তু এটা পাক লগাই গৈছে এটা নতুন তথ্য আহি আছে আমি যোৱাকালি তাৰে আগৰ দিনটো দেখিবলৈ সক্ষম হৈছিলো যে সুনীল গগৈৰ পত্নী পুষ্পা গগৈ তেওঁৰ পুত্ৰ সৌৰভ গগৈ আৰু যিগৰাকী ভতিজাক সুনীল গগৈৰ ভতিজাক জয়ন্ত গগৈক ইতিমধ্যে ফকুৱাখনা আৰক্ষীয়ে পৃথকে জেৰা চলাইছে নতুন এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে 48/2024 পুনৰ কৈছো তাত 4টা নন ভেলেবল আইপিসি সংযোজন কৰা হৈছে আটাইকেইটা আইপিসিতে কিন্তু এটা কথাই কোৱা হৈছে যেটো 120/B তাত কোৱা হৈছে যে আৰক্ষীক মোটিভেটেড কৰা হৈছে 302 অৰ্থাৎ মাৰ্ডাৰৰ কেছটোৰ কথা কোৱা হৈছে আৰু 301 তথ্য প্ৰমাণ নষ্ট কৰাৰ কথা কোৱা হৈছে আৰু 34ত কোৱা হৈছে দুজনতকৈ অধিক লোকে এই ঘটনাটো সংঘটিত কৰিছিল এটা ক্ৰিমিনেল মাইণ্ড লৈ গতিকে নন ভেলেবল সেকশন কোন এৰেষ্ট হৈছে হোৱা নাই জেৰা চলি আছে হে আপডেট আহি আছে কিন্তু তাৰ লগে লগে আৰু এটা কথা যে সুনীল গগৈৰ ঘৰত থকা তিনিটাকৈ পুখুৰী বৰ্তমান হিসাৰ যি শূন্যতে গডা ঘূৰা বুলি কথা কৈছো কাৰণ শূন্যতে গডা ঘূৰা মই আৰু এটা দৃশ্য দেখুৱাম যে এই স্থানত সেই দেহটো মই মৃতদেহটো পোৱাৰ পিছত তাৎক্ষণিকভাৱে জিপি সিং যিদিনাখনি আহিছিলে জিপি সিং অহাৰ দিনা সেই কাষতে থকা মই মোৰ আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট অনলক দেখুৱাবলৈ অনুৰোধ কৰিম মাত্ৰ কেইমিটাৰ এটা পুখুৰী আছে ভাবিছে ছিন্নমুণ্ডটো তাত থাকিব আমি সিঁচি পেলাওঁ সেই পুখুৰীটো সিঁচি পেলোৱা হৈছিলে এই বাঁহজোপাৰ কাষতে আছে পুখুৰীটো হয়তো আমি কাৰিকৰীভাৱে দেখুৱাওঁ স্পষ্টকে পুখুৰীটো পাৰলৈ যাব পৰা নাই তথাপি দেখুৱাবলৈ যত্ন কৰিম যে সেই আমি কথা পাতিম সঞ্জীৱ দা আমি খোজকাঢ়ি আমি সুনীল গগৈৰ ঘৰলৈ যাম এই মুহূৰ্তত কাৰণ অতিকৈ দুৰ্গম এটা অঞ্চল আৰু সেই স্থানৰ পৰা আমি বৰ্তমান পৰিৱেশ দেখুৱাইছো প্ৰথমে আমি এই লাইভৰ জৰিয়তে মই পুনৰ সেই ছবিখন দেখুৱাব বিচাৰিছো যলৈ কেৱল এই মুহূৰ্তত কেৱল নিউজ 18 অসম নৰ্থ ইষ্ট আহি উপস্থিত হৈছো আমি গ্ৰাউণ্ডত কি হৈছিল বা আপোনালোকক সেই দিনটোৰ পৰা আজিলৈ যদি কওঁ তেতিয়াহ'লে কি হৈছে বা কি হ'বলৈ বাকী আছিল বা কি হ'বলৈ গৈ আছে এই ছবিখন আপোনালোকৰ সন্মুখত আমি উপস্থাপন কৰিব বিচাৰিছো প্ৰসংগ আহিল আমাৰ জয়ন্ত গোস্বামীৰ প্ৰসংগ কাৰণ এগৰাকী প্ৰতিষ্ঠিত তেওঁ এগৰাকী সহকাৰী অভিযন্তা ৰাজ্যখনৰ তেওঁ লখিমপুৰ জিলাৰ
ঘিলামৰা যি উপসংমণ্ডল আছে তাত তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে আৰু সেই সময়ছোৱাতে জল জীৱন যিটো মিছনৰ যিটো এটা বৃহৎ আঁচনি সেই আঁচনিৰ ধন আত্মসাৎ কৰি ঠিকাদাৰৰ পৰা কমিশ্যন সংগ্ৰহ কৰি আৰু আচৰিত কথা 1% সুনীল গগৈক দাবী কৰা হৈছিল সেই কথা বাদ দিলোঁ আমি কিন্তু তাৰ পিছত যদি আমি চাওঁ তেতিয়াহ'লে 6%লৈকে কিন্তু তেওঁ ঠিকাদাৰৰ পৰা এই ধৰণৰ ধন তেওঁলোকে দাবী কৰি আহিছে সেইটো আমাৰ আগত কৈ আছে যিসকল ঠিকাদাৰ বহু ঠিকাদাৰ আমাৰ আগত কৈ আছে কিন্তু কেমেৰাত নকয় অফ কেমেৰা তেওঁলোকে ক'ব বিচাৰে কাৰণ তেওঁলোকৰো বহুত টকা পাবলৈ আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা যদি এই কথাখিনি তেওঁলোকে ফ'কাছ কৰি দিয়ে তেওঁলোকে বিল বন্ধ কৰি দিব গতিকে একেবাৰে সঁচা কথা যে বহুত আছিল শত্ৰু বহুত আছে আৰু এই পথটো চাওক এই পথটো এটা গাঁৱৰ পৰা নিলগৰ নিৰ্জন জেগাত থকা পথ এই পথটোৰে আহিছিলে সুনীল গগৈ ঘৰৰ পৰা ওলাই 8:30 বজাত 1 তাৰিখৰ দিনা ইয়াৰ সাধাৰণতে মানুহৰ ঘৰলৈ যোৱা ৰাস্তা নহয় এই পথটো হ'ল আমি যিটো ৰাস্তা আমাৰ অঞ্জনে দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্ট এই পথটোৰে সুনীল গগৈ আহিছিলে বা জাহাংগীৰক লৈ অহা হৈছিলে ঠিক বিভিন্ন কথাখিনি আৰক্ষী তদন্ত স্পষ্ট হ'ব কিন্তু বধ কৰি পেলাই কাৰোবাক বধ কৰি পেলাই এই পথৰুৱা আৰু যিটো সাধাৰণতে দৃষ্টিত নপৰা পথটোৰে লৈ অনা হৈছিলে চাওক যে দীপাংকৰ এটা যিটো আমি দৰ্শকসকলক দৃশ্য দেখুৱাইছোঁ হয়তো কল্প কাহিনীত মানে এটা কোনোবাই হিন্দী চিনেমা লগাৰ নিচিনা আমি দৃশ্যমৰ কথা কওঁ বা বিভিন্নজনে কমেণ্টছ কৰি আছে আৰু কমেণ্টত আমি পঢ়িবলৈ সক্ষম হৈছোঁ তেওঁলোকে একোখন চিনেমাৰ নাম কৈছে এয়া হিন্দী চিনেমা আৰু এই ধৰণৰ অকাল্পনিক কাহিনী এনে হিন্দী চিনেমাত বহু আছে বহু এই চিনেমাৰ কাহিনীৰ মাজত একোটা চৰিত্ৰ তাত ৰূপায়ণ কৰা হৈছে ঠিক তেনেধৰণৰ ঘটনা কিন্তু এইখন অসমত এইখন লখিমপুৰ জিলাৰ ঢকুৱাখনাত সংঘটিত হৈছে কিছু বৰ্ণনা কৰি মই 13 মে'ৰ কথা হয় অঞ্জন আমি অলপ ৰৈ দিছোঁ আৰু মই ঠাইটুকুৰা দেখুৱাইছোঁ আৰু এই ঠাইটুকুৰাত এটা আচৰিত কাহিনী মই য'ত উপস্থিত আছোঁ এই স্থানৰ পৰা আমি তাৰে পৰিৱেশ আপোনালোকক দেখুৱালোঁ কিন্তু এই স্থানতে 30টা বছৰ পূৰ্বে কিন্তু সুনীল গগৈৰ পিতৃয়ে আন এজন লোকক দাৰে ঘপিয়াই হত্যা কৰিছিল সেই ডাঙৰ খবৰ আমি ইতিমধ্যে ব্ৰেক কৰিছোঁ দৰ্শকসকলক জনাইছোঁ আমাৰ টিভি আৰু ডিজিটেল লাইভৰ জৰিয়তে কিন্তু ডাঙৰ কথাটো সেই কথাটোৰ লগত আমি এই কথাটো লিংক লগাব বিচৰা নাই কিন্তু আমি পূৰ্বৰ কিছু ইতিহাসৰ কথা কৈছোঁ এই স্থানতে আন এজন লোকে আত্মহত্যা কৰিছিল সেয়া আছিলে সুনীল গগৈৰ এগৰাকী প্ৰকৃত বন্ধু গাঁওখনৰে আমি এই খবৰো পাইছোঁ গতিকে এই স্থানটুকুৰা এটা কালিমা লগা ঠাই বুলি ক'ব পাৰি কালিকা লগা এটা ঠাই য'ত এইবাৰ জাহাংগীৰক ডিঙি কাটি হাত ভৰি কাটি কেমিকেল ঢালি জুই লগাই দিয়া সিদিনা কিন্তু ধাৰাসাৰ বৰষুণ আছিল সেইটো কাৰণে বহুত তথ্য প্ৰমাণ নাইকিয়া হৈ গ'ল যাৰ কাৰণে নেকি কোৱা হৈছে যদিও আমাক নেদেখুৱালে তথাপিতো কিন্তু আৰক্ষী সূত্ৰে গম পাইছোঁ যে যিটো টি চাৰ্ট উদ্ধাৰ হৈছে তাত তেজৰ চেকুৰা নাই হঠাৎ বৰষুণ দি আছিলে আৰু ফিংগাৰ প্ৰিণ্ট ক'তো নাই পোৱা ফিংগাৰ প্ৰিণ্ট নোপোৱা কাৰণ এটা হ'ল বৰষুণ পৰি থকাৰ কাৰণে হয়তো ফিংগাৰ প্ৰিণ্ট নাপালে কিন্তু ডাঙৰ কথা এই জেগাটোৰ কথা আপুনি নিশ্চয় ক'লে দেখুৱাইছোঁ সমগ্ৰ দৃশ্যটো আমি আমাৰ দেখাব আমি তাতে আছিলোঁ অলপ আগতে আমি তাত আছিলোঁ আৰু বৈদ্যভূমি বুলি কোৱা হৈছে আৰু আমি পুনৰ উল্লেখ কৰিছোঁ যে যি ঘটনা এই মুহূৰ্তত সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এক প্ৰকাৰ আনচল্ভ মাৰ্ডাৰ বুলিও বিভিন্নজনে অভিহিত কৰিছে কাৰণ কোনো চল্ভ নাই এই মুহূৰ্তলৈকে আৰক্ষী ক্লুলেছ নিশ্চিতভাৱে কোনো এই যি ঘাতক ৰূপী যি কেইটা দুৰ্বৃত্ত আছে তেওঁলোকৰ এটা প্ৰি প্লেন অৰ্থাৎ পূৰ্ব পৰিকল্পিতভাৱে তেওঁলোকে এই সমগ্ৰ ঘটনাটো তেওঁলোকে বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হৈছে য'ত আৰক্ষীও এই মুহূৰ্তত বিপাঙত পৰিছে আৰু এটা ডাঙৰ কথা আমি দৰ্শকসকলক জনাব লাগিব চাওক যে সুনীল গগৈ নাপাত্তা হৈ থকা সুনীল গগৈ নাইকিয়া হৈ যোৱা সেই কাণ্ডটোৱে কিন্তু যিগৰাকী ঘোষখোৰ বিষয়া জয়ন্ত গোস্বামীক ৰেহাই কৰিলে সেইটোৱে হৈ গৈছে কাৰণ গোটেই ঘটনাটোত ইতিমধ্যে আমি জনাইছোঁ দৰ্শকসকলক যে 13 মে'ত অৰ্থাৎ 20,000 টকালৈকে হেঙেৰাবাৰীৰ এখন অৰ্থাৎ দুৰ্নীতি নিবাৰকে তেওঁলোক তেওঁক আটক কৰিলে সেইদিনা মোৰ যি খুব সম্ভৱ মোৰ মনত আছে মই ৰিপৰ্টিং কৰিছিলোঁ গুৱাহাটীৰ সেই স্থানটুকুৰাৰ পৰা ঘৰত প্ৰায় 80 লক্ষাধিক টকা উদ্ধাৰ হ'ল লাখ লাখ টকা ইতিমধ্যে উদ্ধাৰ কৰাৰ যি খবৰ আমি জনাইছিলোঁ ঠিক একেদৰে আৰক্ষীয়েও সেই সামগ্ৰীসমূহ টকাসমূহ তেওঁলোকে জব্দ কৰা বুলি আনুষ্ঠানিকতাতে তেওঁলোকে জনাইছিল কিন্তু যি সেই গুৱাহাটীৰ খবৰ সেই খবৰৰ লগত লখিমপুৰৰ যিটো লিংক অৰ্থাৎ পুলিচৰ যিটো চ'ৰ্চ তেওঁলোকে লিক আউট কৰিলে বা কিবা প্ৰকাৰে ফাদিল হ'ল সুনীল গগৈ আছিলে গোটেই যিটো জয়ন্ত গোস্বামীক হাতেলতে ধৰা কৰাৰ ক্ষেত্ৰত তেওঁ মূল অভিযোগকাৰী গতিকে অভিযোগকাৰী যেতিয়া নাথাকিব তেতিয়া মাত্ৰ 27 দিন জেলত থাকি জয়ন্ত গোস্বামী আজি ওলাই গ'ল ৰাজসাক্ষী আছিলে আজি তথ্য প্ৰমাণ নষ্ট হ'ল মূল অভিযোগকাৰী বৰ্তমান সমগ্ৰ ছবিখনৰ পৰা আঁতৰি গ'ল তাৰপিছত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব পৰা যিটো ৰাস্তা এইটো এক প্ৰকাৰ সুফল হৈ গ'ল মই তাৰিখটো কৈ আছোঁ তাৰিখটো দিয়ে আপোনাৰ 3 জুনত জাহিদুৰৰ DNA সংগ্ৰহ কৰাৰ পিছত আপোনাৰ 17 জুনত DNA পৰীক্ষাৰ ফলাফল ওলোৱাৰ পিছদিনাখনি জয়ন্ত গোস্বামী জেলৰ পৰা ওলাই গ'ল
কিবা এটা সম্পৰ্ক আছে চাওক দীপাংকৰ কিবা এটা কিন্তু সম্পৰ্ক এনেকুৱা লাগে যে সমগ্ৰ ছবিখনৰ পৰা জয়ন্ত গোস্বামীক ৰক্ষণাবেক্ষণ দিবৰ বাবে এই দুটা চৰিত্ৰ আঁতৰাই দিয়া হ'ল নেকি এয়া আমাৰ মনত অহা প্ৰশ্ন আৰু ইতিমধ্যে বিভিন্ন ইনভেষ্টিগেশ্যন বিভিন্ন লাইন আপেৰে তেওঁলোকে বৰ্তমান কৰি গৈছে কিন্তু তাৰ লগতে মই কওঁ যে বৰ্তমান লখিমপুৰৰ যিগৰাকী আৰক্ষী অধীক্ষক লখিমপুৰৰ SP অপৰ্ণা নটৰাজন তেওঁ বৰ্তমান গুৱাহাটীত আছে অৰ্থাৎ গুৱাহাটীত আছে তেওঁ DGPক সাক্ষাৎ কৰিছে তেওঁ CIDৰ যিকেইগৰাকী বিষয়াই এই সমগ্ৰ ঘটনাৰ তেওঁলোকে যি তথ্য প্ৰতিবেদন সহ তেওঁলোকে যুগুত কৰিছিলে এই ধৰণৰ বিষয়ক লৈ হয়তো তেওঁলোকে আলোচনা কৰিছে কিন্তু পুনৰ কৈছো সেই টুকুৰা বৈদ্যভূমি বুলি আমি উল্লেখ কৰিছো যি টুকুৰা স্থানত এই নিৰ্শংস ঘটনা সংঘটিত হৈছিল অঞ্চলে যদি আৰু কিছু জুম হয় আমি অহা ঠাইটুকুৰাৰ পৰা য'ত এই ঘটনা সংঘটিত হৈছিল সেই ঠাইটুকুৰা এই মূৰত মই এবাৰ দেখাই লৈছো তাৰপিছত কেমেৰাটো মই লেফ্টেৰে পেন কৰিম মই বাওঁফালেৰে কেমেৰাটো পেন কৰিম গোটেই সমগ্ৰ পৰিৱেশটো আমি প্ৰথমে দৰ্শকসকলক এবাৰ মই দেখুৱাই লৈছো লৈ আমি সুনীল গগৈৰ ঘৰলৈ আগবাঢ়িছো কাৰণ এই স্থানটুকুৰৰ পৰা মাত্ৰ এটা অনুমান কৰিব পাৰি যে 400 বা অথবা 500 মিটাৰ দূৰত্বত সুনীল গগৈৰ বাসগৃহ অৰ্থাৎ সুনীল গগৈৰ ঘৰৰ পৰা সেই নিশা প্ৰখৰ বৰষুণ তাৰপিছত ভেকুলি মাৰিবলৈ যেটো কোৱা হৈছে যে ভেকুলি খাদ্য হিচাপে খাবলৈ ভেকুলি শিকাৰ কৰিবলৈ সেই সময়ত জাহাংগীৰ ওলাই আহিছিল কিন্তু জাহাংগীৰৰ লগত কোনোবা এজন আছিল ভেকুলি মাৰিবলৈ লোৱা যিটা লাঠি সেই লাঠিৰে প্ৰথমে হয়তো জাহাংগীৰক মূৰত আক্ৰমণ কৰা হৈছিল যিখন দা সেই জুইশালৰ ওপৰত উদ্ধাৰ কৰা হৈছিল সেই দাখনেৰে হয়তো জাহাংগীৰক শিৰচ্ছেদ কৰা হ'ল আৰু সেই যিটো চিহ্ন মুণ্ড সেই মুণ্ডটো কিন্তু এই মুহূৰ্তলৈকে উদ্ধাৰ নহ'ল গোটেই প্ৰত্যাহ্বানমূলক গোটেই ঘটনাটো সমগ্ৰ প্ৰত্যাহ্বান আৰক্ষীৰ কাৰণে তীব্ৰ প্ৰত্যাহ্বানমূলক আৰু আৰক্ষীয়ে এতিয়ালৈকে চিন্তা কৰক 1 তাৰিখৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ আৰক্ষীয়ে ক্লু লাভ কৰা নাই যাৰ পৰিণতিত নেকি আৰক্ষীয়ে এজনকো এই ঘটনাটোৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই কাৰণ তথ্য প্ৰমাণ থাকিব লাগিব তথ্য প্ৰমাণ থাকিলেহে গ্ৰেপ্তাৰ কৰিব পাৰিব আৰু ডাঙৰ কথা কি দীপাংকৰ চাওক যে সুনীল গগৈ হত্যাকাৰী বুলি লখিমপুৰ আৰক্ষী অধীক্ষকগৰাকীয়ে আওপাকে অৰ্থাৎ স্পষ্টভাৱে এটা কথা আমাক সংবাদমেলত উল্লেখ কৰিছিলে তাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই নিশ্চয় তথ্য প্ৰমাণ নাই আৰু আমি যি স্থানত ৰৈ আছো এই স্থানতে সুনীল গগৈ এতিয়া প্ৰমাণ হ'ল যে জাহাংগীৰ হুছেইন সুনীল গগৈ প্ৰথমতে সুনীল গগৈ আছিলে ইয়াতে সৎকাৰ কৰা হ'ল এই স্থানত আৰু এই বাগানখনো সুনীল গগৈৰে দেখুৱাইছো এয়া সুনীল গগৈৰ যি সম্পত্তি সেয়া কিছু দেখুৱাইছো আমি এইসমূহ দেখুৱাই ইতিমধ্যে আপোনাৰ দৰ্শকসকলক মই সেই 21টা দিনৰ পূৰ্বৰ কিছু তথ্য এবাৰ মনত পেলাই দিব বিচাৰিছো কিন্তু এই মুহূৰ্তত আমি সুনীল গগৈৰ ঘৰ পাম কাৰণ এই যিখন গাঁও এই গাঁওখনক লৈ ইতিমধ্যে সমগ্ৰ লখিমপুৰে নহয় উজনি উত্তৰ পাৰৰ কথাই নকওঁ বা মই গোটেই ৰাজ্যজুৰিৰ কথাই নকওঁ কাৰণ এই বিষয়টো বৰ্তমান খুবেই চৰ্চিত হৈ আছে কাৰণ আনসলভ মাৰ্ডাৰ বিভিন্নজনে কমেণ্ট কৰি আছে কমেণ্টত এটা কথা কৈছে যে জন্মনি ৰাভাৰ নিচিনা হ'ব নেকি এই ঘটনা কাৰণ জন্মনি ৰাভাৰ যি ধৰণৰ এটা শেষলৈ যদি আমি চাওঁ তেতিয়াহ'লে কোনো এটা সলভ অৰ্থাৎ সমাধানমূলক কিন্তু কোনো এটা আমি দিশ দেখিবলৈ সক্ষম নহ'লো অৰ্থাৎ সেই কথাও আজি চৰ্চালৈ আহিছে যে জন্মনি ৰাভাৰৰ মৃত্যুকাণ্ডই এই ধৰণৰ কিন্তু ৰহস্যৰ মাজতে থাকি যোৱাৰ নিচিনা আমি এটা উদাহৰণ হৈছিলে গতিকে তাৰে মাজতে আমিও এই মুহূৰ্তত ক'ব পাৰোঁ যে সুনীল গগৈৰ নিচিনা মানুহ এজন হঠাৎ নাইকিয়া হৈ থাকিল জাহাংগীৰ নিচিনা এজন ৰাজমিস্ত্ৰীক অতি নৃশংসভাৱে আক্ৰমণ কৰি তেওঁক মৃত্যুৰ মুখত পেলোৱা হ'ল গতিকে গোটেই ঘটনাটোৰ কিবা ৰিজাল্ট অসমবাসীয়ে পাব নে নাপাব সেয়া হয়তো আমি সময়ত ক'ব পাৰিম কিন্তু আলোচনা কৰাৰ বাবে আমাৰ অধিকাৰ আছে এটা কথা আপোনাক কওঁ যে যিটো দেখি আছো পুলিচৰ আৰক্ষীৰ যিখিনি চাল চলন আমি দেখি আছো সুনীল গগৈৰ ঘৰৰ সেয়া সুনীল গগৈৰ ঘৰ আমি জুম কৰিম সুনীল গগৈ ভাইস্বামী এয়া হৈছে সুনীল গগৈৰ বাসগৃহ সেই বাসগৃহৰ পৰা যিটো আপুনি সন্মুখ ভাগৰ এটা দুটা আপুনি কেঁচা ঘৰ দেখা পাব বাহিৰে নিৰ্মিত সেই ঘৰটোতে সুনীল গগৈয়ে জাহাংগীৰক লগত ৰাখিছিল অৰ্থাৎ পৰিয়ালটোৰ লগত খুব ঘনিষ্ঠ আছিলে আৰু যিটো ধৰ্মীয় যি আমি তুলনা কৰোঁ ইয়াত হিন্দু মুছলিম এই ধৰণৰ কিন্তু প্ৰাসংগিক বিষয় হিচাপে কিন্তু সেই পৰিয়ালটোৰ মাজত এই ধৰণৰ বিষয় কিন্তু নাছিলে আমি আহি সেইসমূহ বিষয় ষ্টাডি কৰিছোঁ কিন্তু সেই ঘটনাটোকে আমি পুনৰবাৰ ৰোমন্থন কৰিছোঁ এই বিশেষ লাইভৰ জৰিয়তে আমি ঘটনাস্থলীৰ পৰা সুনীল গগৈৰ বাসগৃহলৈকে এই যিটো লিংক কি ঘটিল এই বিগত 21টা দিনত আমি সমগ্ৰ তথ্য এই মূৰত আমি আপোনালোকক জনাইছো শেষত কি ক'ব সঞ্জীৱ দা এটা ডাঙৰ প্ৰত্যাহ্বান বাৰম্বাৰ এটা কথা কৈ আছে যে মাৰ্ডাৰ কাণ্ডটোৰ সলভ নহ'ব নেকি অৰ্থাৎ শেষত আমি এটা কথাই ক'বলৈ বাধ্য হ'ম নেকি যে এয়া আনসলভ মাৰ্ডাৰ হিচাপে অভিহিত হ'ব একচুৱেলি সঠিককৈ আমি কৈ দিয়াটো আমাৰ ভুল হ'ব কিন্তু সময়ৰ গতিত মানুহে পাহৰিব আৰু পাহৰিবলৈ পৰিৱেশ সৃষ্টি কৰিব আৰক্ষীয়ে মানুহে পাহৰি যাবলৈ যত্ন কৰিব চৰকাৰ প্ৰশাসনে কাৰণ আমাৰ অনুমান হৈছে এই যিটো ঘটনা সংঘটিত হ'ল দুৰ্ঘটনা সংঘটিত হ'ল বা হত্যাকাণ্ড সংঘটিত হ'ল ইয়াৰ স্পষ্ট যিখন চাৰ্জশ্বিট
আৰক্ষীয়ে ডিছক্ল'জ কৰিব নোৱাৰে, প্ৰকাশ কৰিব নোৱাৰে বুলি মোৰ দৃঢ় বিশ্বাস। আৰু যিখিনি তথ্য প্ৰমাণ ইত্যাদিটো শেষেই নাইকিয়া হৈ গৈ আছে, কাৰণ আৰক্ষী চালচলন আমি লক্ষ্য কৰি আছোঁ 1 তাৰিখৰ পৰা এতিয়ালৈকে আৰক্ষীৰ হাতত কোনো ধৰণৰ এতিয়ালৈকে ক্লু নাই, কোনো ধৰণৰ তথ্য প্ৰমাণ নাই। SP গুৱাহাটীত গৈ বহি আছে। অৰ্থাৎ আমি এটা কথাই অনুমান কৰিব পাৰোঁ যে এই যিটো হত্যাকাণ্ড সংঘটিত হ'ল, ইয়াত স্পষ্টকৈ আৰক্ষীৰ হাতত ভৱিষ্যতলৈ এটা তথ্য নাথাকিব যে এইটো কাৰণে কাৰোবাক মাৰি পেলালে, জানিলেও ক'ব নোৱাৰে। আপোনাক মই এটা ডাঙৰ কথা কৈছোঁ, মই পুনৰ কৈছোঁ কেলে সমগ্ৰ ঘটনা আপুনি মই সকলো জানিও ক'ব নোৱাৰা ৰাজনৈতিক হত্যা নেকি? হয়, এনেকুৱা কথাবিলাক প্ৰাসংগিক কথা এইবিলাক বিভিন্নজনে কমেণ্টছ কৰি আছে। আৰু মই বিশেষ এই ডিজিটেল লাইভটো খুব দীঘলীয়া হৈ গৈ আছে, কিন্তু দৰ্শকসকলক আমি দীঘলীয়াকৈ এই যাত্ৰাৰ যি বিগত 21টা দিনৰ আমি সবিশেষ আমি বৰ্ণনা কৰিব বিচাৰিছোঁ। বিচাৰভাৰ বা বিভিন্ন আপোনালোকে কমেণ্টছ কৰিব পাৰে, ভিডিঅ'টো শ্বেয়াৰো কৰিব পাৰে। আৰু এই মুহূৰ্তত মই দীপাংকৰ দাস আৰু মোৰ সহযোগী সঞ্জীৱ লাহনে আমি গ্ৰাউণ্ডত আহি কিছু খবৰ আপোনালোকক জনাইছোঁ। মোৰ লগত ইমান সময় আছিলে মোৰ লগত ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকা, আৰু লখিমপুৰৰ সেই বিশেষ স্থানৰ পৰা কিছু খবৰ আপোনালোকক জনাইছোঁ।